নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অতীতক নাযাবা পাহৰি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটোত উত্তৰ দিয়া। ক নম্বৰটো হৈছে কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? উত্তৰটো চোৱা। অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম দৰ্শন আদিৰ সম্ভেদ দিয়ে তেনে সম্পদবোৰকেই কলা সম্পদ বুলি কোৱা হয়। খ নম্বৰটো হৈছে অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়? উত্তৰ অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। গ নম্বৰটো হৈছে কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে? উত্তৰ প্ৰাক-ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণি সকলো সম্পদকে প্ৰত্নতাত্ত্বিক সম্পদ বোলে। ঘ নম্বৰটো হৈছে প্ৰত্নতত্ত্ব বুলিলে কি বুজা? আৰু পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ? এতিয়া প্ৰত্নতত্ত্ব হৈছে প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নকেই প্ৰত্নতত্ত্ব বোলা হয়। পুৰণি কালৰ কলা সম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰোঁ। এই সম্পদসমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। নম্বৰটো হৈছে পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিলে? উত্তৰ পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিলে। প্ৰথমটোতো হৈছে সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? এইটো গোৱালপাৰ জিলাত অৱস্থিত। পিছৰটো চোৱা তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিলে? উত্তৰ পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিলে। যটো হৈছে সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল? উত্তৰ সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদি গুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিলে। ঝটো হৈছে গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ হৈছিলে? উত্তৰ পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য গোৱালপাৰা জিলাৰ পাগলাটেকত উদ্ধাৰ হৈছিল। ঞটো হৈছে গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা। ইয়াত লিখিবা উত্তৰত গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিৰ আশে-পাশে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, দুবৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদি অতীতত দুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। সেইবাবে ইয়াক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়। তটো হৈছে গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিলে? উত্তৰ নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। থটো হৈছে শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউ সমাধিক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ কৰা হৈছে। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল? আৰু এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে? এতিয়া উত্তৰত মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আছিল মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সঁফুৰা, হাতী দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি। আগৰ দিনত ৰজা মহাৰজাৰ মৃত্যু হ'লে মাটিত পুতি মৈদাম বনাই দিয়া হৈছিল আৰু লগতে তেওঁলোকক শৰাই, সঁফুৰা, হাতী দাঁতৰ সামগ্ৰী, কিছুমান অলংকাৰ এনেকুৱা ধৰণৰ বস্তুবিলাক তলত ভৰাই দিছিলে। সেইসমূহ উদ্ধাৰ হৈছিলে আৰু এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদামৰ সাদৃশ্য আছে, একেই হয়। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। প্ৰথমটো হৈছে প্ৰত্নতত্ত্ব মানে পুৰণিকলীয়া বস্তু সম্বন্ধীয় জ্ঞান বা পুৰাতত্ত্ব। আৰু ভগ্নাৱশেষ মানে হৈছে কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট নহৈ থকা ভাগ। যিটো বস্তু এবাৰ ভাঙি গ'ল আৰু সেই ভাঙি যোৱা বস্তুৰ যিডোখৰ বেয়া হোৱা নাই সেইডোখৰকে ভগ্নাৱশেষ বুলি কোৱা হয়। এডোখৰ যিডোখৰ থাকি যায়। ভাস্কৰ্য তাৰপিছতে ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প।
ভাস্কৰ্য মানে ধাতুৰ পৰা মূৰ্তি সজা শিল্প। স্তূপ মানে হৈছে থোপ বা দম। ঐতিহাসিক মানে ইতিহাস সম্বন্ধীয়। উদঘাটন মানে উন্মোচন বা মুকলি কৰা কাৰ্য। ঐতিহ্য মানে গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা। গৌৰৱ মানে হৈছে সন্মান বা মৰ্যাদা। ইয়াৰ পাছতে তোমালোকৰ ৩ নম্বৰ প্ৰশ্নটোত দিছে চমু টোকা লিখা। শ্ৰী শ্ৰী সূৰ্য পাহাৰ, মৈদাম, দুবৰণি আৰু নটৰাজ। এই 4টাৰ চমু টোকা লিখিব লাগে। মই ইয়াত লিখি দিছোঁ, এইটো তোমালোকে পঢ়ি ল'বা আৰু চাই লিখি ল'বা। তাৰপিছতে ব্যাখ্যা কৰা আছে উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল। এই বাক্যশাৰী আমি ব্যাখ্যা কৰিব লাগে। উত্তৰত লিখিবা গংগা নদীৰ পাৰত গঢ়ি উঠা সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা সভ্যতাৰ মাজত সাদৃশ্য দাঙি ধৰাৰ প্ৰসংগতে উক্ত বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে। অসমৰ বিভিন্ন স্থানত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ লগত গংগা নদীৰ উপত্যকাত উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰীৰ সামঞ্জস্য দেখিবলৈ পোৱা গৈছে। এই প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ জৰিয়তে এখন ঠাইৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰি। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্ত্বিক সম্পদসমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদৃঢ় কৰি তুলিছে। তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰামাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে একেধৰণৰ পোৰামাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে দুয়োখন ঠাইতে একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছে। ইয়াৰ পাছতে ৫ নম্বৰ প্ৰশ্নটোত দিছে তলৰ শব্দবোৰৰ বিপৰীতাৰ্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা। বিপৰীত শব্দ লিখিব লাগে। গতিকে প্ৰথমটো হৈছে উপস্থিত। উপস্থিতৰ বিপৰীত হ'ব অনুপস্থিত। চিনাকি হ'লে অচিনাকি। প্ৰাচীন, নবীন। পৰিকল্পিত, অপৰিকল্পিত। ধ্বংস হ'লে সৃষ্টি। নবীন, প্ৰাচীন। দুৰ্বল, শক্তিশালী। বৈসাদৃশ্য হ'লে সাদৃশ্য। তাৰ পাছতে ৬ নম্বৰ প্ৰশ্নটোত দিছে বাক্য ৰচনা কৰা। আমি বাক্য ৰচনা কৰিব লাগে। দিছে ভগ্নাৱশেষ, ইতিহাস, উদঘাটন, উদ্ধাৰ, খনন, নিৰ্মাণ, ঐতিহ্য আৰু আপুৰুগীয়া। এই শব্দকেইটাৰে মই তোমালোকক বাক্য ৰচনা কৰি দিছোঁ। তোমালোকে নিজেও বেলেগ বেলেগ ধৰণে লিখিবলৈ চেষ্টা কৰিবা। তাৰ পাছতে ৭ নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা। এটা শব্দত প্ৰকাশ কৰিব লাগে। প্ৰথমটো হৈছে কোনো বস্তুৰ ভগা ছিগা অংশবোৰ। সেইটো হৈছে ভগ্নাৱশেষ। প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন। সেয়া প্ৰত্নতত্ত্ব। প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান। সেয়া হৈছে সংগ্ৰহালয়। শিলত কটা শিল্প। সেয়া হৈছে ভাস্কৰ্য। এইকেইটা মনত ৰাখিবা, তোমালোকৰ পৰীক্ষাসমূহত আহি থাকে। তাৰপিছতে ৮ নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এতিয়া প্ৰথমটো হৈছে ক নম্বৰটো অভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা? উত্তৰত লিখিবা অভাৰহেড প্ৰজেক্টৰ বুলিলে এবিধ প্ৰক্ষেপণ যন্ত্ৰক বুজা যায়। খটো হৈছে অভাৰহেড প্ৰজেক্টৰৰ সহায়ত কি কৰিব পাৰি? উত্তৰ অভাৰহেড প্ৰজেক্টৰৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পদাৰ্থ ডাঙৰকৈ দেখুৱাব পাৰি। গটো হৈছে প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰ কাৰ্বন 14 মেথড বুলি কোৱা হয়। ঘ নম্বৰটো হৈছে প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনমানৰ নাম লিখা। এইসমূহ হৈছে আমবাৰী, মদন কামদেৱ, দ পৰ্বতীয়া, দুবৰণি, শ্ৰী শ্ৰী সূৰ্য পাহাৰ, ননাথ আদি। তাৰপিছত ১ নম্বৰ প্ৰশ্নটো হৈছে লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে? উত্তৰ লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।